আপোনালোক বহুত ধুনীয়া কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই হাতেৰে সোণাপুৰ গভৰ্ণমেণ্ট কলেজখনৰ শুভাৰম্ভণি কৰিছিল। চাওঁতে চাওঁতে সোণাপুৰ বৃদ্ধাবাসে কাইলৈ 3 বছৰ পূৰ্ণ কৰিব আৰু এই 3 বছৰ পূৰ্ণ কৰাৰ প্ৰাক মুহূৰ্তত ছাৰৰ উপস্থিতিয়ে আমাক সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। আমি ছাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। ছাৰে অকল সোণাপুৰৰ ককা আইতা বুলিয়েই নহয়, গুৱাহাটীৰ বৃদ্ধাবাসৰ আইতাসকলৰ বাবেও যিসকল বৃদ্ধা আশ্ৰম আছে সেই আশ্ৰমৰ আৱাসীসকলৰ বাবেও বিভিন্ন আঁচনি উলিয়াইছে আৰু তেওঁলোকৰ বাবে অৰুণোদয়, বিশেষকৈ যিসকল ককা আইতাই অৰুণোদয় পোৱা নাছিলে তেওঁলোকৰ বাবে অৰুণোদয়ৰ ব্যৱস্থা কৰিছে। আধাৰ কাৰ্ড নাছিল, ছাৰৰ নেতৃত্বত আধাৰ কাৰ্ড বনাই দিছে, ছাৰৰ নিৰ্দেশত আধাৰ কাৰ্ড বনাই দিছে। গতিকে চিকিৎসা সেৱাৰ বাবে তেখেতে সকলো ব্যৱস্থা কৰি দিছে, যাতে কোনো আইতাই চিকিৎসাৰ অভাৱত কিবা এটা হ'ব লগা নহয় তাৰ বাবে ব্যৱস্থা কৰিছে। আমি আকৌ এবাৰ সমূহ ককা আইতাৰ তৰফৰ পৰা ছাৰলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ছাৰে আপোনালোকলৈ উপহাৰৰ টোপোলা লৈ আহিছে আৰু এতিয়া আমি প্ৰথমে উপহাৰ অনিমা আইতাক প্ৰথমে আহিবলৈ অনুৰোধ জনালোঁ। অৰুণোদয় আধাৰ কাৰ্ড হ'ল, ৰেচন কাৰ্ড হ'ল, লগত আয়ুষ্মান ভাৰত কাৰ্ড হ'ল, অৰুণোদয়, 4টা বস্তু। ঠিক আছে, এতিয়া মই 2 আষাৰ কৈ দিছোঁ। আমাৰ আজি এই অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক
অতুল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত, অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুনীল চাটৰ ডাঙৰীয়া। পোনপ্ৰথমে মই এই বৃদ্ধাশ্ৰমত থকা সকলো আইতা আৰু ককাক মোৰ ফালৰ পৰা বহুত বহুত প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আজি ৰাখি পূৰ্ণিমা আৰু এই ৰাখি পূৰ্ণিমা সকলোৱে নিজৰ ভাইটিক বা ককায়েকক ৰাখি পিন্ধায় আৰু ভাইটি বা ককায়েকৰ দায়িত্ব হয় যাতে নিজৰ বায়েক বা ভনীয়েকক সকলো ধৰণৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰে। আজি এনে এটা সুন্দৰ দিনত আমি কেইটামান কাম আপোনালোকৰ বাবে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু মই এটা এটাকৈ কথাখিনি আপোনালোকক বুজাই দিছোঁ। প্ৰথম আমি আজি আপোনালোকক এখন আধাৰ কাৰ্ড দিছোঁ, কাৰণ আধাৰ কাৰ্ডখন নাথাকিলে পৰিচয় বিহীন হৈ থাকে। আধাৰ কাৰ্ডখন থাকিলে আমাৰ এটা পৰিচয় থাকে আৰু আধাৰ কাৰ্ডখন থাকিলে আমি বেংকৰ একাউণ্ট খুলিব পাৰোঁ, নহ'লে আমাৰ বেংকৰ একাউণ্ট খোলাটো দিগদাৰী হয়। গতিকে আজি মই আপোনালোকক প্ৰথমতে এখন আধাৰ কাৰ্ড দিলোঁ। আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে আজি মই আপোনালোকক এখন ৰেচন কাৰ্ড দিছোঁ। এই ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে আপোনালোক সকলোৱে 5 কেজিকৈ চাউল বিনামূলীয়াকৈ আপোনালোকে আজিৰ পৰা পাব। এই চাউলখিনি আমাৰ যিমান অসমত এনেকুৱা দুখীয়া পৰিয়াল আছে, গড়ে প্ৰতি 5 কেজি চাউল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়ে, কিন্তু আজিলৈকে আপোনালোকে পোৱা নাছিল। এতিয়াৰ পৰা এই চাউলখিনি আপোনালোকে পোৱাৰ কাৰণে আমাৰ বৃদ্ধাশ্ৰমত থকা সকলোৱে মিলি ইয়াৰ যিটো ব্যৱস্থা তাত আপোনালোকে সহায় কৰিব পাৰিব। তৃতীয়তে আজি মই আপোনালোকক এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন কাৰ্ড দিছোঁ। এই কাৰ্ডখন পোৱাৰ কাৰণে আপোনালোকে আমাৰ মেডিকেল কলেজত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব। অৰ্থাৎ কাৰোবাৰ MRI কৰিব লাগে, CT স্কেন কৰিব লাগে, কাৰোবাৰ বেমাৰ হৈছে মেডিকেলত থাকিব লাগে, ঔষধ খাব লাগে, কাৰোবাক পেচ মেকাৰ লগাব লাগে, কোনোবাই কিবা ডাঙৰ অপাৰেশ্যন কৰিব লাগে। এই গোটেইবিলাক দায়িত্ব এই কাৰ্ডখন দেখুৱালে চৰকাৰে বছৰি 5 লাখ টকালৈকে দায়িত্ব ল'ব। সেই কাৰ্ডখনো আজি মই আপোনালোকক দিছোঁ, অনিমা বাইদেউক দিছোঁ আৰু চবকে আমি দি দিম। ইয়াৰ পিছত মই আপোনালোকক এখন কাগজ দিছোঁ, য'ত নেকি আপোনালোকৰ নামত চৰকাৰে এটা এটা অৰুণোদয় আঁচনি দিছে আৰু এই আঁচনিটো অহাকালি আপোনালোকৰ বেংকত 12 বজাত প্ৰথম মাহৰ 1250 টকা সোমাই যাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত 1250 টকা জমা হ'ব। এই 1250 টকাটো উলিয়াই লৈ আপোনালোকে পুষ্টিকৰ খাদ্য আদি আপোনালোকে বজাৰত ওলাই যাব পাৰিব। হাতত যেনেকৈ অলপমান টকা থাকিলে মনত সাহস আহে, তেনেকৈ এতিয়াৰ পৰা চৰকাৰে আপোনালোকক প্ৰত্যেক মাহত 1250 টকা আপোনালোকৰ বেংক একাউণ্টত দিব। তাৰমানে আপোনালোকক মই কি কৰিলোঁ, আজি আধাৰ কাৰ্ডখন দিলোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলোঁ, বিনামূলীয়াকৈ 5 কেজি চাউল পাব, তাৰ কাৰণে ৰেচন কাৰ্ড পালে আৰু এটা এটা অৰুণোদয় দিলে। মই দিয়া নাই, আমি বোলে দিছোঁ। তাৰমানে আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে এইখিনি কৰিছে আৰু আপোনালোকে আশীৰ্বাদ দি থাকিব, আমি যাতে আগলৈ আৰু আপোনালোকৰ কাৰণে কিবা কিবি কৰি থাকিব পাৰোঁ। আৰু আপোনালোক ভালে থাকক। মই আমাৰ সোণাপুৰ হস্পিটালতো কৈ দিম, আপোনালোকক যাতে আহি হেল্থ চেকআপ এটাও যাতে মাহত একদিন চবক কৰি থাকে, সেইখিনিও মই কৰি দিম। আপোনালোক নগ'লেও হ'ব, আপোনালোকৰ ইয়াত আহি কৰি দিব, হ'ব।
গতিকে এইখিনিকে ক'লো আপোনালোকক পুনৰবাৰ মই নমস্কাৰ জনালো আৰু সকলোকে আশীৰ্বাদ কৰিব আজি বহুত ৰাখি পূৰ্ণিমাৰ ভাল দিন আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম सबको देते हैं सबको